গুড মৰ্ণিং। মই আহি পালোহি মাহঁতৰ ঘৰ, মানে ছোৱালী পৰীক্ষা শেষ হ'ল আৰু মাহঁতৰ ঘৰ পালোহি। আৰু এইফালে ৰাতিপুৱা অকণ সময় বতৰটো অকণমান বেয়া হৈ আছে আৰু এইফালে পিছফালে গৈ দেখিছোঁ মাহঁতে পূৰা চব্জি ছিঙি কৰি ৰাখিছে। এয়া ভাত কেৰেলা, তিতা কেৰেলা, একদম ভেন্দি, তিয়ঁহ পূৰা, আৰু এইকেইটাই আছিলগৈ লাষ্ট পৰ্যায় মানে। আৰু এইফালে আমাৰ টিকলা দুটা শুইয়ে আছে। মই বোলো এইকেইটাও ছিঙি পেলোৱা। মায়ে কৈছে নালাগে দে, দুদিনমান মানে দেৰিকৈ ছিঙিব। সেইটো কাৰণে সেইটো এটা দেখিছেনে একদম লাষ্টত, আৰু এইটো এটা সন্মুখতে আছে। আৰু বাকীখিনি চেচেই হ'লহি আৰু এইফালে আমাৰ ঘৰত নতুন মেম্বাৰ 3জনো আহিছে। আচলতে 3জন বুলি কৈছোঁ, মানে এটা ঢুকালে, গাড়ীয়ে চেপি মাৰিলে। আৰু এয়া দেউতাই মানে দুপৰীয়া অকণ সময় টেবুলখন মানে এনেই পৰি আছে, কৈছে ৰং কৰি দিওঁ, দুদিনমান তেতিয়া ভাল হৈ থাকিব। আৰু মই মাৰ লগতে ভাততে লাগি আছিলোঁ, আৰু দুইটা ককায়েকৰ লগতে লাগি আছে। এইফালে তাৰ বোলে গৰম লাগিছে, সি ফেনৰ চুইচটো নিজে দি লৈ পেলাই তাতে সি একদম সেয়া ফেনৰ তলতে ৰখি আছেহি। আৰু তেনেদৰে দুপৰীয়া ভাত পানী খাই সকলোখিনি আজৰি হৈ অকণমান ৰেষ্ট লৈ এইফালে আগফালে গ'লোঁ। একদম এই বতৰটো বেয়াই হৈ আছে, আৰু মাৰ ফুলনিখন চাওকচোন, ইমান বেছি মৰম লাগে নহয়। আৰু এইফালে মায়ে চোতাল সাজি আছে। মই বোলো মই সাৰোঁ দিয়া। মায়ে কৈছে নালাগে দে। এইফালে দুইটা মাহীয়েকৰ লগত দেখিছেনে, টানা আজোৰা কৰি মাহীয়েকৰ লগত সেয়া লাগি আছে। আৰু ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব।